আমাৰ কোভিডৰ সময়ৰ পৰাই বন্ধ হৈ আছে কাৰণ তেতিয়া মানে লকডাউন দি দিয়াৰ কাৰণে যিহেতু মানে আমাৰ প্ৰজেক্টৰটো চলাই থাকিব লাগে লকডাউনৰ সময়ততো আমাৰ ষ্টাফ বা আমাৰ কোনো মানুহ আহিব পৰা নাছিলে সেইবাবে মানে প্ৰজেক্টৰটো যিহেতু আমি চলোৱা নাছিলোঁ সেইবাবে আপোনাৰ অলপ বেয়া হৈ গ'ল আৰু প্ৰজেক্টৰটো এতিয়া আমি নতুন প্ৰজেক্টৰ কাৰণে এপ্লাই কৰিছোঁ এই 20 চনৰ পৰাই ধৰক আৰু যেতিয়াৰ পৰা কোভিড হৈছে তেতিয়াৰ পৰাই হৈছে আৰু ইয়াৰ কাৰণে আপোনাৰ কৰ্তৃপক্ষক জনাইছে জনোৱা হৈছে তেওঁলোকে বহুত আগতেই জনোৱা হৈছে আৰু এতিয়া আমাৰ প্ৰচেছিং হৈ আছে কামৰ মানে প্ৰজেক্টৰ নতুন প্ৰজেক্ট আমি পাৰচেজ কৰিব লাগিব সেইটো তাৰ কাৰণে মানে কাম বন হৈ আছে তেওঁলোকে এতিয়া খুব সোনকালে কৰি দিম বুলি তেওঁলোকে আমাক কথা দিছে আৰু আমাৰ গেলাৰী যিখিনি আছে তেওঁলোকে চাই আমাৰ ইনোভেশ্যন হাব এটা আছে লগতে আমি সায়েন্স ডেমনষ্ট্ৰেশ্যন লেকচাৰো দিওঁ সেইখিনি তেওঁলোকে ভাল পাই যায় কিন্তু আমাৰ প্ৰজেক্টৰটো বেয়া হৈ থকাৰ কাৰণে যে আমি প্লেনেটৰিয়ামটো দেখাব নোৱাৰোঁ যোৰহাটৰ এটা সম্পত্তি যে 2013 চনতেই যোৰহাটৰ বিভিন্ন বিজ্ঞান কৰ্মীসকলৰ প্ৰচেষ্টাত গঢ়ি উঠিছিলে যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহ এই তাৰকাগৃহটো ধুনীয়াকৈ চলি আছিলে কিন্তু আজি 5 বছৰ হ'ল এই 5 বছৰৰ পৰা যিটো তাৰকাগৃহ সেই তাৰকাগৃহটো বৰ্তমান অচল হৈ আছে ইতিমধ্যে আমি জানিব পৰা মতে এষ্টেকে বা ঊৰ্ধ্বতম কৰ্তৃপক্ষই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু অৰ্থনৈতিক দিশ আৰু টেণ্ডাৰৰ কিছুমান অসুবিধাৰ বাবেই এইখিনি সম্ভৱ হৈ উঠা নাই আমি ভাবিছোঁ এইখিনি সোনকালে সম্ভৱ হ'ব আৰু এইটো যোৰহাটৰ কাৰণে এটা বিশেষ অসুবিধা হৈছে বহু ছাত্ৰ ছাত্ৰী এই অনুষ্ঠানলৈ দৰ্শন কৰিবলৈ আহে বিশেষকৈ সেই তাৰকাগৃহটো থাকিলে ছাত্ৰ ছাত্ৰীৰ আকৰ্ষণ বৃদ্ধি পায় বিজ্ঞান কেন্দ্ৰটো আছে কিন্তু বিজ্ঞান কেন্দ্ৰটোৰ লগত যিটো তাৰকাগৃহ এই তাৰকাগৃহটো চাই যথেষ্ট ছাত্ৰ ছাত্ৰী আনন্দ উপভোগ কৰে আৰু অৰ্থনৈতিকভাৱেও তাৰকাগৃহৰ এটা সুবিধা হয় আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষ বা মই আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা সমন্বয়ক হিচাপে অনুৰোধ জনাব বিচাৰোঁ যে অতি সোনকালে এই তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰটো এটা সৰ্বাংগ সুন্দৰ হৈ উঠক আৰু তাৰকাগৃহৰ যিখিনি আৱশ্যকীয় বস্তু অনতিপলমে যাতে ভাল কৰে তাৰ বাবে মই অনুৰোধ জনাইছোঁ